Hey everyone. The quickest way to lose your body fat or any inflammation in your body, আপোনাৰ ৰাতিপুৱা ফাৰ্ষ্ট ষ্টেজত আপুনি ৱাক কৰা যিমান পাৰে মই কোৱা নাই যেন এইটো কৰিবই লাগিব ইমানখিনি 15 to 20,000 steps বেয়াৰফুট মই যেনেকৈ বেয়াৰফুট কৰি আছোঁ এইটো চোৱা বেয়াৰফুট কৰা বেনিফিট আছে আপোনাৰ শ্লিপ ইছ্যু আছে যদি আপোনাৰ শ্লিপ ইছ্যু সলভ হ'ব আৰু আপোনাৰ ইনফ্লেমেশ্যন বডিত কমে আৰু ফাৰ্ষ্ট ষ্টেজত ৱাক কৰিলে কি হয় ৰাতিৰ খানাখিনি যেন ষ্ট'ৰ হৈ থাকে সেইখিনি আপুনি ৰাতিপুৱা খালী পেটত যেতিয়া খোজকাঢ়ি দিয়ে তেতিয়া আপোনাৰ ইউজ হৈ যায় আৰু কেতিয়াও আপুনি শকত হ'বলৈ গৈ নাপায় আপুনি ৰাতিপুৱা যদি ইউজ নকৰে আকৌ ব্ৰেকফাষ্ট কৰি দিয়ে কি হয় কালিৰ থকা এনাৰ্জিখিনি সেইখিনি ফেটছলৈ কনভাৰ্ট হৈ যায় চ' ৰাতিপুৱা উঠি পেলাই যদি আপুনি বনত খোজকাঢ়ে ইয়া ৰানিং কৰে তেনেহ'লে আপুনি বহুত ধুনীয়া এটা ৰিজাল্ট পাব আৰু চাব আপোনাৰ শ্ল'লি আপোনাৰ লাইফো চেঞ্জ হৈ যাব আৰু আপুনি ৰাতিপুৱা এইবিলাক কৰি যদি আপুনি নিজৰ কামত যায় অফিচত যায় ইয়া কলেজত যায় তেতিয়া আপুনি ফেণ্টাষ্টিক মানে এটা মুডত থাকিব গোটেই দিন হেপ্পী থাকিব ইৰিটেট ফিল নহয় আৰু যাৰ ফেটি লিভাৰ ডিজিজ আছে ইয়া PCOSৰ প্ৰব্লেম আছে সিহঁতৰ কাৰণেতো এক নম্বৰ দ্য ওৱান ৱে অফ গেটিং ডিজিজ ফ্ৰী থ্যাংক ইউ so much